নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক 11 তাৰিখে যিটো ৰিজাল্ট দিলে অসম পুলিচৰ সেই ৰিজাল্টৰ ওপৰত আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বহুত কেইটাই কমেন্ট কৰিছে যে সেই ৰিজাল্টৰ আমি হেপি বা কিছুমানে আনহেপি কিছুমান হয়তো সন্তুষ্ট হোৱা নাই সেই ৰিজাল্টৰ ওপৰত কিছুমানে কমেন্ট কৰিছে আমি ইমান বেছি হয়তো নম্বৰ পাইও অসম পুলিচত এইবাৰো সিলেক্ট নহলো ইয়াৰ আগত যিটো ৰিক্ৰুটমেন্ট হৈছিল অসম পুলিচৰ তাতো আমাৰ তেনেকুৱাই হৈছিল নম্বৰ বেছিকৈ পাইছিলোঁ কিন্তু সিলেক্ট হ'ব নোৱাৰিলোঁ আৰু সেই বস্তুটো বা সেই বিষয়টো এতিয়া আপোনালোকে মোৰ তাত কমেন্ট কৰিবা আমাৰ আগত কৈ থাকি তেনেকুৱাকে লাভ নহব এছএলবিআৰবিৰ লগত যদিহে যোগাযোগ কৰিব পাৰে আপোনালোকে তেতিয়া হলে আপোনালোকৰ হয়তো সেই সমাধানটো সেই সমস্যাটো সমাধান হ'ব তো ঠিক তেনেকুৱা কথা এনে আৰু বিশেষ কমেন্ট কৰি বা ইজনৰ কথা সিজনৰ আগত কৈ থাকি অমুকে ইমান নম্বৰ পালে তেওঁ চাকৰি নহল বা কি হয়তো মোতকৈ কম পাইছিল তেওঁ তাৰ চাকৰি হ'ল তেনেকুৱা কথাবিলাকত এনেই মোৰ মাৰি থাকি লাভ নাই এছএলবিআৰবিৰ লগত যদি আপোনালোকে একদম পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে তেতিয়াহ'লে হয়তো কিবা এটা সমাধান পাব নেক্সট কিন্তু তাৰ বাহিৰে আপোনালোকৰ একো সমাধান নাথাকে দ্বিতীয়টো কথা অভাৰলেপিং কিছুমানে কৈছে অভাৰলেপিং হৈছে নেকি বুলি তো এইবাৰ অভাৰলেপিং হোৱা নাই মুখ্যমন্ত্ৰীয়ে আগৰ পৰাই কৈ আছে যে অভাৰলেপিং এইবাৰ নহয় যে ৰিক্ৰুটমেন্টখিনিত সেইটো কাৰণে এডিআইটো অভাৰলেপিং হোৱা নাই অসম পুলিচতো অভাৰলেপিং হোৱা নাই সিটো আৰু এনেই আপোনালোকে চিন্তা কৰি থাকিব নালাগে ঠিক আছে যদি কিবা আপোনালোকৰ ডাউট আছে যে আপুনিও চাকৰিটো পাম বুলি ভাবিছিল নাপালে নম্বৰো ভাল আছিল তেতিয়াহ'লে ডাইৰেক্টলি এছএলবিআৰবিৰ লগত যোগাযোগ কৰিব এইবোৰ অভাৰলেপিং হ'ল বা কোনোবাই কিবা পইচা পাতি ল'লে নেক্সট হয়তো কিবা যদি খোকোজা আছে এছএলবিআৰবিৰ লগত আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰিব এইবিলাক এনে আৰু মূৰ ঘামিয়ে থাকি লাভ নাই নেক্সট সকলোকে শুভেচ্ছা জনালো যিমানখিনি কেণ্ডিডেট ইমানখিনি কেণ্ডিডেটৰ মাজত হয়তো 12 লাখ 13 লাখ কিমান এবাৰ ইণ্টাৰভিউ দিছিল বা এপ্লাই কৰিছিল মোৰ সঠিক মনত নাই অসম পুলিচত বা কামাণ্ডোৰ ক্ষেত্ৰতে হওক ইমানখিনি কেণ্ডিডেটে বা ফৰ্থ গ্ৰেডখিনি হওক ইমানে এপ্লাই কৰিছিল ফৰ্থ গ্ৰেডৰ 200 নে 250 কিবা পোষ্ট আছিল 15 লাখ মানে কিজানি এপ্লাই কৰিছিল ইণ্টাৰভিউ দিছিল তো তেনেকুৱা কথা ক'ত 15 লাখ কেণ্ডিডেটৰ মাজত 200 250 কেণ্ডিডেটনো কিমান হয় সেইটো কাৰণে এইবোৰ ইমান কাট অফ বেছি গ'ল বা অভাৰলেপিং হ'ল বা অসন্তুষ্ট ৰিজাল্টক লৈ সেইটো ইমান মাথা মাৰি নাই ইমান কম্পিটিশ্যন 15 লাখে ধৰিলোঁ বা 10 লাখে ধৰিলোঁ বা 5 লাখে ধৰিলোঁ তাৰে মাজত হয়তো 200 বা 250 কেণ্ডিডেট ইমান সহজ নহয় গতিকে কম্পিটিশ্যন বহুত হৈছে ভালদৰে কম্পিটিশ্যন যদি কৰে আপোনালোকেও পাব ঠিক আছে শুভেচ্ছা জনাইছোঁ সকলোকে যিমানখিনি ইমান কষ্ট কৰি চাকৰি লৈছে ইমান কেণ্ডিডেটৰ মাজতো যদি আপোনালোকে আজিৰ দিনত অসম চৰকাৰৰ চাকৰি এটা ল'ব পাৰিছে তো বহুত আপোনালোক ভাগ্যশালী হয় নেক্সট বহুত আপোনালোকে কষ্ট কৰিছে বহুত আপোনালোকে ত্যাগ কৰিব পাৰিছে নিজকে সেইটো কাৰণেহে সফল হ'ব পাৰিছে ভালদৰে কাম কৰক যোনে নেকি গভৰ্ণমেণ্ট জব হ'ল যাৰ ৰাইজৰ বাবে কাম কৰক বেয়া দিশত কেতিয়াও আগবাঢ়ি নাযাব আৰু আগলৈও যাতে আপোনালোকৰ ভাল হ'ব যদিহে এতিয়া ভাল কাম কৰে বা ভাল দিশত আগবাঢ়ি যায় সেকেন্ড লিষ্ট অহাৰ আশা নাই নেক্সট মানে ইয়াৰ আগত যিটো অসম পুলিচৰ ইণ্টাৰভিউ আছিল তাতো সেকেন্ড লিষ্ট অহা নাই এতিয়াও সেকেন্ড লিষ্ট অহাৰ কোনো আশা নাই হয়তো কেণ্ডিডেটখিনিয়ে কিবা কিবি কৰিব পাৰে বা কিছুমানে হয়তো ইয়াৰ আগতেও হাইকোৰ্ট কৰিয়ে আছে তেনেকুৱা যোনে যি কৰে সেইটো নিজৰ ইচ্ছাৰ কথা কিন্তু সেকেন্ড লিষ্ট যে নাহে সেইটো একদম ফিক্স অসম চৰকাৰৰ যিমানবোৰ এডিআই হওক কিবা কিবি হওক তাত উল্লেখ আছে সেকেন্ড লিষ্ট নাহে বুলি এইটো আগৰ পৰাই উল্লেখ আছে আমাৰ অসম চৰকাৰৰ ৰিক্ৰুটমেন্টখিনিত কমেন্টত সুধি আছে মোক বহুতে যে তোমাৰ ইণ্টাৰভিউ কি হ'ল তাৰ বিষয়ে দুই আকৌ ভিডিঅ' আপলোড দিয়া নাই বুলি সো মই ইণ্টাৰভিউ দিয়াই নাই মোৰ কেনেদৰে ইণ্টাৰভিউ ভাল হ'ব মই ইণ্টাৰভিউ দিয়া নাই অসম পুলিচৰ আটাইতকৈ শেষৰ পইণ্টটো হৈছে কাট অফ যিটো নেকি খুব চৰ্চিত বিষয় হৈ আছে বৰ্তমান কাট অফ আমাৰ অঞ্চলত যিখিনি কেণ্ডিডেটে পাইছে তো তেওঁলোকৰ কাট অফ তেওঁলোকে কৈছে কাট অফ ইমান হাই যোৱা নাই বুলি কিন্তু সেইটো কথা নহয় মই কাট অফটো গম পাইছোঁ কিন্তু অৰিজিনেল যিটো কাট অফ মই সকলোখিনি কেণ্ডিডেটক টাচ কৰিব পৰা নাই বা সকলোখিনি কেণ্ডিডেটৰ কাট অফটো চাব পৰা নাই আটাইখিনি কাষ্টৰ সেইটো কাৰণে দুই এটা কিবা কাষ্টৰ কেণ্ডিডেটক পাইছোঁ সেই বুলি আপোনালোকক ভিডিঅ' আকাৰে মই বনাই দিব নোৱাৰোঁ যে দুটা কেণ্ডিডেটৰ কাট অফ পালোঁ বুলিয়ে আটাইখিনি কেণ্ডিডেটৰ কাট অফ একে হ'ব নেকি বা গোটেইখিনি কাষ্টৰ কাট অফ হয়তো একে হ'ব নেকি বুলি ভিডিঅ' এটা মই বনাই দিব নোৱাৰোঁ সেইটো কাৰণে কাট অফৰ কথা পিছত পাতিম অৰিজিনেল যিটো কাট অফ মই পাইছোঁ যদিও এতিয়া পোৱা নাই বুলি আপোনালোকক কৈছোঁ চিন্তা কৰিব নালাগে ভালদৰে কাট অফটো চাই লৈ ভিডিঅ' এটা আপোনালোকক মই বনাই দিম এতিয়া তাৰ পিছৰ কথাটো হৈছে এই যে হাইকোৰ্ট কৰিব লগা হৈছে বা কিছুমানে কমেন্ট কৰি আছে আমি 2-1 নম্বৰৰ কাৰণে চাকৰি নাপালোঁ
2-1 পইণ্টৰ কাৰণে আমি ৰৈ গ'লোঁ সেইটো কিয় হৈছে জানেনে আপোনালোকৰ ফিজিকেল টেষ্ট যেতিয়া হৈছিল তাৰ হয়তো আপোনালোকে নিজৰ বেষ্ট দিয়া নাছিল আৰু বেষ্টটো এইটো কাৰণে দিব পৰা নাছিল আপোনালোকে প্ৰিপাৰেশ্যন কৰা নাছিল বা ফিজিকেলি কষ্ট কৰা নাছিল সেইটোৰ বাবে কষ্ট কৰিছিল যদিও কিবা 2-1 কমি আছিল বা অকণমান কমি আছিল ঠিক আছে তো নেক্সট যেতিয়া ইণ্টাৰভিউ হ'ব আৰু 15 তাৰিখে বা 20 তাৰিখৰ 25 তাৰিখৰ ভিতৰত এইটো মাহৰ ভিতৰত যেহেতু এপইণ্টমেণ্ট দিম বুলি কৈছে এইখিনি বলৰ তাৰ নেক্সটতে আকৌ নেক্সট ৰিক্ৰুটমেণ্টৰ অসম পুলিচে হওক এডিআৰি 3 হওক আটাইখিনি ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট মুকলি কৰিব বুলি কৈছে অসম চৰকাৰে তো তেতিয়া মুকলি যেতিয়া কৰিব আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব ভালদৰে প্ৰিপাৰেশ্যন কৰক এতিয়া যিমানখিনি কেণ্ডিডেটে চাকৰি পালে যিমানখিনি কেণ্ডিডেটৰ এপইণ্ট হয়তো হ'ল তেওঁলোক আৰু যিমানখিনি কেণ্ডিডেটৰ এপইণ্ট হোৱা নাই যোনে নেকি ভাইভালৈ গৈও হয়তো নাপালে তেওঁলোকৰ মাজত যদি পাৰ্থক্যটো চোৱা যায় বহুত পাৰ্থক্য নাই কিবা 1-2 পইণ্টৰ বা 1-2 নম্বৰৰ কিবা পাৰ্থক্য আছে তো জুজটো এৰি নিদিব পোনপ্ৰথমতে ইণ্টাৰভিউত এইবাৰ ইণ্টাৰভিউত যেনেদৰে আপোনালোকে কষ্ট কৰিছিল ঠিক অহা ইণ্টাৰভিউটো ঠিক তেনেদৰে কষ্ট কৰিব এতিয়া হয়তো গম পালে কোনখিনিত আপোনালোকৰ কমি আছে বা কোনখিনিত আপোনালোকে ভুল কৰিছে হয়তো কিছুমানে ৰানিঙে কৰিব নোৱাৰিলে বা কিছুমানৰ মেডিকেলত ভুল হ'ল বা কিছুমানৰ জোখমাখত হাইটত ভুল হ'ল তো সেই ভুলখিনি যাতে এইবাৰ শুধৰাই নেক্সট কিছুমানে আকৌ সকলোখিনি পাছ কৰিও পৰীক্ষাটো পাছ কৰিব নোৱাৰিলে তো যদি পৰীক্ষাটো পাছ কৰিব পৰা নাছিল এইবাৰ পৰীক্ষাটোৰ বাবে বেষ্ট দিয়ক ফিজিকেলি যেনেকৈ আপোনালোকে ফিট পৰীক্ষাটোত এইবাৰ ভালদৰে পঢ়ক আকৌ কিছুমানে যদি পৰীক্ষাও ভাল আছিল তেওঁ আকৌ ভাইভা দিব মাতিছিল ভাইভা যদি তেওঁ পাছ কৰিব নোৱাৰিলে তো এতিয়াৰ পৰাই ধুনীয়াকৈ ভাইভাটো প্ৰেক্টিছ কৰক তেতিয়াহে আপোনালোকৰ যিখিনিত কমি আছে নিজৰ ভুলটো যদি আপোনালোকে উলিয়াব পাৰিছে নিজৰ জীৱনত তেতিয়াহ'লে ছাকচেছ এদিন নহয় এদিন হ'বই গতিকে নিজক বুজিবলৈ চেষ্টা কৰক নিজৰ ভুলটো সদায় আগতে চাবলৈ চেষ্টা কৰক সুন্দৰকৈ এদিন নহয় এদিন আপোনালোকে সফল হ'ব নিজৰ তাত কি কমি আছে কি বিচাৰি পাব লাগিব নিজৰ ভিতৰত সেইটো আপোনালোকে বিবেচনা কৰিব পৰা হৈছে ঠিক আছে চাকৰি পোৱা কেণ্ডিডেট আৰু ভাইভা দি উঠিও চাকৰি নোপোৱা কেণ্ডিডেটখিনিৰ মাজত পাৰ্থক্য বহুত নাই 2-1 পইণ্টৰ পাৰ্থক্য বা কপালখনৰ অকণমান কথা আছে তাৰ পৰা হয়তো ভাগ্যত আপোনালোকৰ মিলা নাই সেইটো কাৰণে তেনেকুৱা হৈছে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল কাট অফ একুৰেট কাট অফটো যেতিয়া মই পাই আপোনালোকক জনাই দিম চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ জয় অসম